গাড়ী চলোৱা ভাইটি ৰাস্তা আকৌ হ'লে পানী বৈ গৈছে পানী কচি শিয়লি আৰু একদম কঁঠাল গুটি বাঁহ গাজ খানা মজা হাই ভিৱান নমস্কাৰ আৰু আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভালে কুশলে আছে আৰু ডাৱৰীয়া বতৰ ঘৰত কি কৰিম কি নকৰিম লাগিলে তো অকণমান ফুৰিবলৈ ওলাই আহিছোঁ এইফালে তো বহুত দিন মানে পেহীহঁতলৈ যোৱা নাই আজি মানে গৈ হ'লে ভাবিছোঁ আৰু পানী চাওকচোন গোটেই মানে পানী ফুল হৈ গৈছে গোটেই বৰষুণ দি আছে বতৰ ডাৱৰীয়া আৰু এইফালে আমি পাই গ'লোৱে পেহীহঁতৰ ঘৰ পেহী ঘৰত নাছিলে সেইকাৰণে লগ নাপালোঁ আৰু পেহাই এইফালে নাতিয়কৰ লগত খেলি আছিলে আৰু এইফালে বাৰান্দাত বহি আছে আমাৰ পেহীৰ ল'ৰা দীপক গাড়ী চলোৱা ভাইটি গাড়ী চলোৱা আৰু দীপকেও না গাহৰি মাংসৰে ধুনীয়াকৈ ভাতকেইটা খাই মেলি এইফালে আমিও ঘৰলৈ বুলি লাহেকৈ বাট ল'লোঁ আৰু ফ্ৰেণ্ডছ নমাটিৰ পৰা ফুৰি আহিলোঁগৈ একদম বৰষুণ দি আছিলে তেনেকৈ আহি দিলোঁ আৰু এইফালে আমাৰ গাঁৱৰ চাওকচোন ভিউটো পানী মানে গোটেই পানী হৈ গ'ল কিমান দিনলৈ শুকাব আৰু উপায় নাই গোটেইফালে পানী হৈ গ'ল চাওক এইফালে গোটেই পানীয়ে পানী এইখন মানে সাগৰ হৈ গ'ল সাগৰ হৈ গ'ল গোটেই পানী বৰষুণ ডাৱৰীয়া কৰি আহিছে আকাশখন আৰু কিমান দিনলৈ বৰষুণ দিব আৰু বৰ ডাঙৰ কথা হ'ল দেই মানে এইকেইদিন ঘৰতে আৱদ্ধ হৈ থাকিব লাগিব খেতি পথাৰলৈ যাব নোৱাৰি ডাঙৰ সমস্যা আৰু এইফালে চাওকচোন গোটেই পদূলিয়ে পানী হৈ গ'ল ৰাতি আহিলে মানে দিগদাৰ হ'ব আৰু আমাৰ এইফালে পুলটো গোটেই পানী হৈ গ'ল ৰাস্তা আকৌ হ'লে পানী বৈ গৈছে পানী হয় তহঁতি ক'লৈ আছিলি ভাইটি অঁ তহঁতি ঘূৰি ফুৰিছ তাৰমানে গোটেই পানী হৈ গ'ল এইফালে পানী আৰু এইখনে আমাৰ জানখন পথাৰৰ পানীবোৰ এনেকৈ আমাৰ পথাৰ পানীবোৰ এনেকৈ এইফালে জানৰ ফালে আহি দিয়ে তো দেখিছেনে পানী একদম শ্ল' হৈ গৈছে ফুট নাই তো পানীবোৰ এনেকৈ লাহেকৈ গ'লে কেতিয়া শুকাবনো চাওক আৰু যদি বৰষুণ দিয়ে কিমান পানী হ'ব আৰু বন্ধু বান্ধৱীসকল এইফালে ৰাতি ভাত আজি খাবলৈ আছোঁ আৰু আজি শাক ভাত তেনেকৈ নাই এইফালে আছে কচুলতি আৰু কঁঠাল গুটি আৰু এইফালে তেনেকৈ খাব লাগিব এতিয়া কচুলতি আৰু কঁঠাল গুটিয়ে খাই দিম আৰু আজি কৃষ্ণ আপোনালোকে যদি মানে খাই ল'ব দেই মই আৰু খাই দিছোঁ আজি ভোক লাগি থকা নাই পেহীৰ লগত ভাত খাই আহিছিলোঁ যে ভাত মাংসৰ লগত সেইকাৰণে মানে বেছি ভোক লাগি থকা নাই আৰু তথাপিও খাই দিছোঁ যিমান যি ক'লেও ঘৰৰ ভাত কেইটামান নহয় জানো আনৰ ঘৰত যিমান ভালকৈ খালেও ঘৰত ভাত কেইটামান খাইহে ভাল লাগে মোৰ কাৰ মোৰ নিচিনা এনেকুৱা অভ্যাস আছে ক'বচোন লোকৰ ঘৰত মানে যিমানে ভালকৈ খালেও মাছে মাংস খাই আহিলেও ঘৰত মানে ইমান কেইটামান নাখালে মানে শান্তিকে নাপাম মোৰ নিচিনা কাৰ এনেকুৱা অভ্যাস আছে পাব আৰু কচুলতি কাৰ প্ৰিয় আছে একদম লগত গাজ টেঙা খৰিচা গাজ টেঙা